Hello friends, viewers, learner, and এটি সৰু ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আলোচনা কৰিম the three commonly confused English word। আমি তিনটা ইংৰাজী শব্দ যি তিনটা ইংৰাজী শব্দ আমি কমনলি মানে মিস্টেক কৰো, আমি মানে ফ্ৰিকুৱেন্টলি আমি মিস্টেক কৰো। এই তিনিটা শব্দ কিন্তু এল দি আৰম্ভ হৈছে। লাগিলে প্ৰথম শব্দটো আমাৰ লুজ, ইয়াত লিখিছো লুজ, LOOS, লুজ। লুজ শব্দটোৰ অৰ্থ হৈছে ঢিলা, শিথিল বা আঁট নোহোৱা। ঢিলা, শিথিল বা আঁট নোহোৱা, লুজ, LOOS, লুজ। লুজ মানে হৈছে শিথিল, ঢিলা বা আঁট নোহোৱা, অৰ্থাৎ নাটে। মানে যদি আমি এটা উদাহৰণ দিওঁ, আৰু এই শব্দটি হৈছে এটা এডজেক্টিভ, বিশেষণ হয়, এটা এডজেক্টিভ হয়। যে আমি যদি এটা উদাহৰণ দিওঁ যে his shoes বা his shoe is loose। আমি যদি দিওঁ যে his shirt is not fit, his shirt is not fit because it is loose, অর্থাৎ তার শার্টটো মানে ফিটিং নহয়, এই শার্টটো ঢিলা হৈছে, ঢিলা, গতিকে এইটো লুজ বুলি কয়। দুই নম্বৰ শব্দটি লুজ, উচ্চাৰণ হয় কিন্তু বানানটো LOS, য'ত এটা ও কম আছে। দেখা যায় যে শব্দকেইটা মানে প্ৰনাউন্সিয়েচন, স্পেলিং বা মিনিংছ বিলাক বেলেগ বেলেগ, অলপ হেৰফেৰৰ কাৰণে, এটি লেটাৰৰ হেৰফেৰৰ কাৰণে প্ৰনাউন্সিয়েচন বিলাক বেলেগ বা স্পেলিং বেলেগ, মিনিং বিলাকো বেলেগ হয়। এতিয়া আমাৰ দুই নম্বৰ শব্দটো হৈছে লুজ। দুই নম্বৰ শব্দটি লুজ, যাৰ অৰ্থ হৈছে হেৰুৱা বা পৰাজিত হোৱা। ওচৰত দেখাবা, উদাহৰণ দিব পাৰে I have lost my pen in the class। আৰু এই লুজ, LOS, লুজৰ past tense টো হৈছে কি? লুজৰ past tense হৈছে lost। গতিকে লুজ মানে হেৰুৱা বা পৰাজিত হোৱা। ইয়াত হেৰুৱাৰ ক্ষেত্ৰত বুজাইছে, হেৰুৱা। আমি যদি দুই নম্বৰ শব্দটি লওঁ যে পৰাজিত হোৱা, ইণ্ডিয়া lost the match against Pakistan। India lost the match against Pakistan। ইয়াত এই lost, লুজৰ past tense lost হয়, যে আমাৰ ভাৰতবৰ্ষ পাকিস্তানৰ বিৰুদ্ধে মানে পৰাজিত হৈছে, বা আমি ইয়াত ৱেষ্ট ইণ্ডিজ লিখি দিওঁ, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে পৰাজিত হৈছে। গতিকে এই লুজ শব্দটি, সেকেন্ড লুজ শব্দটি হেৰুৱা বা পৰাজিত হোৱা দুইটা ক্ষেত্ৰত বুজায়। বা আমি এনেকে আৰু এটা বাক্য লিখিব পাৰি, don't lose your hopes। অৰ্থাৎ কেতিয়াও আশাটো পৰিত্যাগ কৰিব নালাগে। Don't lose your hopes। কেতিয়াও আশাটো মানে পৰিত্যাগ কৰিব নালাগে। আহিছো শেষৰ শব্দটি লৈ। লাষ্ট শব্দটি হৈছে লছ। লোকচান, ক্ষয়ক্ষতি, হানি হোৱা। লছ, LOSS। এই আমাৰ LOSS, লছ শব্দটি আমাৰ ইন কমাৰ্চ ডিপাৰ্টমেন্ট, ব্যৱসায় বাণিজ্য ক্ষেত্ৰত লছটো ব্যৱহাৰ কৰা হয়। আৰু এইটো প্ৰফিট এণ্ড লছ একাউণ্ট, লাভ লোকচানৰ লগত জড়িত এই লছ শব্দটি। আৰু এই লছ শব্দটি হৈছে নাউন শব্দ, বিশেষ্য পদ। নাউন ইজ দ্য নেম অফ এনিথিং। এই লছ শব্দটো হৈছে এটি বিশেষ্য পদ, যে নাউন ইজ দ্য নেম অফ এনিথিং, নাম বুজাইছে, লোকচান, ক্ষতি হোৱা বুজাইছে। আমি এটি উদাহৰণ দিছো, the businessman suffered a huge financial loss।
the businessman suffered a huge financial loss. অর্থাৎ ব্যৱসায়ীজন ভুগি আছে এটা মস্ত অৰ্থনৈতিক হেৰিৰ পৰা লোকচানৰ পৰা ভুগি আছিল গতিকে এই যি তিনটি শব্দ লুজ এডজেক্টিভ হয় LWSE লুজ এডজেক্টিভ হয় যাৰ অৰ্থ হৈছে ঢিলা শিথিল বা আট নোহোৱা অৰ্থাৎ ঢুকি নোপোৱা আমি উদাহৰণ লিখিছো হি শুজ ইজ লুজ তাৰ জোতাযোৰ ঢিলা হৈ আছে বা হি শার্ট ইজ নট ফিট because it is loose তাৰ শার্টটো মানে ফিটিং নহয় তাৰ শার্টটো ভালকে গাত নাটে কাৰণ এটো লুজ দুই নম্বৰ শব্দটি লুজ এটো ভার্ব হয় ভার্ব লুজ লষ্ট হয় যার অর্থ হচ্ছে হেৰুৱা পৰাজিত হোৱা I have lost my pen yesterday বা I have lost my pen in the class বা দুই নম্বৰটো লিখিছো India lost the match against West Indies ভারতে হেৰিখন হেৰাইছে ইয়াত পৰাজিত হোৱাৰ ক্ষেত্ৰত বুজাইছে বা আমাৰ তিন নম্বৰ শব্দটি লস এটো উচ্চাৰণ হৈছে লস যে লোকসান ক্ষয়ক্ষতি হোৱা বুজাইছে আৰু এটো এই লসটো প্ৰফিট এণ্ড লসৰ লগত আমাৰ ৰিলেটেড হয় আমাৰ প্ৰফিট এণ্ড লসৰ লগত ৰিলেটেড হয় উদাহৰণস্বৰূপে লিখিছো the businessman suffered a huge financial loss অৰ্থাৎ ব্যৱসায়ীজনে ভুগি আছিল এটা ডাঙৰ আৰ্থিক লোকচান সো ফ্ৰেন্ড অলপ কেমেৰামান ওচৰৰ পৰা দেখাবা আমি যদি চাবলৈ যাওঁ যে লুজ LWSE এটো চান লুজ এটো pronunciation লুজ আৰু এটো এটা এডজেক্টিভ হয় অৰ্থাৎ এডজেক্টিভ মানে বিশেষণ হয় দুখ গুণ বুজাইছে দুখ বা গুণ বুজায় এটা ইয়াত গুণ বুজাইছে নাউনৰ আৰু দুই নম্বৰটো লুজ LOSE এটো এটা ভার্ব হয় হেতু কাৰণে এই লুজৰ পৰা লস হয় পৰাজিত হোৱা হেৰুৱা আৰু তিন নম্বৰ শব্দটো হৈছে লস অৰ্থাৎ লোকসান হোৱা আৰু এটো এটা নাউন হয় বা হানি হোৱা ক্ষয়ক্ষতি হোৱা সো ফ্ৰেন্ডস এই তিনটি শব্দ লুজ আৰু লস আমাৰ in day to day life in everyday life commonly আমাৰ মিস্টেক হয় in meanings-ৰ ক্ষেত্ৰতে হওক pronunciation-ৰ ক্ষেত্ৰতে হওক বা spelling-ৰ ক্ষেত্ৰতে হওক সো আমি এই সৰু সুৰা কথাবিলাকত আমি মন দিব লাগে so that we can improve our day to day English better. Thank you for being watching.